নমস্কাৰ। আজি আমি গংগা নদীৰ উঠৰ পৰা মোহনালৈকে কি ধৰণেৰে আৰম্ভ হৈ শেষ হৈছে সেয়া চাম। গংগা নদী হ'ল ভাৰতৰ লাৰ্জেষ্ট ৱাটাৰ বেচিন আৰু এই গংগা নদীয়ে ব্ৰহ্মপুত্ৰৰ লগত লগ লাগি পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো বদ্বীপ সেইটো সৃষ্টি কৰিছে। আমি চাম এতিয়া যে গংগা নদীৰ ক্ষেত্ৰত আমি 6 হেড ষ্ট্ৰীমৰ কথা কনচিডাৰ কৰিবলগীয়া হয়। সেই 6 হেড ষ্ট্ৰীমখিনি হ'ল এইখন যিখনক ধৌলি গংগা বুলি কোৱা হয়। এই ধৌলি গংগাখন লগ লাগিছে ইয়াতে। এই নদীখন হ'ল অলকানন্দা আৰু এই অলকানন্দা নদীখন বদ্ৰীনাথৰ ওচৰৰ পৰা ওলাইছে আৰু আহি পেলাই এইখিনিতে লগ লাগিছে। গতিকে এই যে এইখিনিত দুখন নদী এইখিনিত লগ লাগিলে, আকৌ এইখন আহি পেলাই লগ লাগিল, এনেকে এই যিবিলাক ঠাই, সেই ঠাইবিলাককে কনফ্লুৱেঞ্চ বুলি কোৱা হয় বা সংগম বুলি কোৱা হয়। আৰু গংগা নদীৰ ক্ষেত্ৰত আমি 5খন প্ৰয়াগ পাওঁ। কি পাওঁ এয়া কৈ আছো। তাৰ আগতে মই জনাব খুজিছো যে অলকানন্দা আৰু ধৌলি গংগা এই ঠাইখিনিৰ পৰা লগ লাগিলে। যেতিয়া এখন ডাঙৰ নদীৰ লগত সৰু নদী লগ লাগে, এই অলকানন্দাখন অলপ ডাঙৰ নদী, তাৰ লগত যেতিয়া সৰু নদীখন লগ লাগি পেলাই এখন নতুন নদী হয়, যেতিয়া এখন নতুন নদী হয়, যদিহে এই দুখনৰ ইহঁতৰ যদি চাইজ একে থাকে, অলকানন্দা আৰু ধৌলি গংগা যদি একে সমান নদী হ'লহেঁতেন, তেতিয়াহ'লে নতুন এটা নাম পায় নদীখনে। কনফ্লুৱেঞ্চ হোৱাৰ পাছত ইয়াত যিহেতু অলকানন্দাখন ডাঙৰ নদী, সেইকাৰণে ধৌলি গংগা লগ লগাৰ পাছতো অলকানন্দাৰ নামটো অলকানন্দা হৈয়ে থাকিলে।